Welcome, Chapter 3, Atoms and Molecules. আমি এতিয়ালৈ লাষ্ট দুটা চেপ্টাৰ ষ্টাডি কৰিলোঁ about matter, sets of matter, matter বিষয়ে আমি বহুতখিনি নলেজ পালোঁ। এতিয়া আমি ষ্টাডি কৰিম এই মেটাৰ যিবোৰ ষ্টাডি কৰিলোঁ, যিবোৰ মেটাৰ নেচাৰত এক্সিষ্ট কৰে, সেইবোৰ মেটাৰ কিহেৰে বনোৱা হয়, তাৰ কম্পজিশ্যন কি। চ' আমাৰ যিবোৰ মেটাৰ আছে, মেটাৰ যিটো এক্সিষ্ট কৰে আৰ্থত ধৰা হাইড্ৰজেন হওক, যিবোৰ এলিমেণ্ট হাইড্ৰজেন, অক্সিজেন, তাৰপিছত তোমাৰ আইৰণ, যিমান মেটাৰ আছে সেই গোটেই মেটাৰবোৰ বা এলিমেণ্টবোৰ কিছুমান স্মল পাৰ্টিকেলছে বনোৱা হয়। এই পাৰ্টিকেলছবোৰ কোৱা হয় এটমছ। চ' আমি এই চেপ্টাৰটোত এই এটমছৰ বিষয়ে ষ্টাডি কৰিম। চ' ফাৰ্ষ্টতে আমি তাৰ আগত এটমৰ হিষ্ট্ৰীৰ বিষয়ে জানিব লাগিব। হিষ্ট্ৰী অফ এটমটো কিয় জানিব দৰকাৰ, তাৰ কাৰণে আমি জানিব দৰকাৰ বিকজ কি চাইণ্টিফিক বেকগ্ৰাউণ্ডৰ কাৰণে কোন চাইণ্টিষ্টে ৰিচাৰ্চ কৰি এটমটো পালে সেই গোটেইখিনি আমাৰ জানা দৰকাৰ হয়। চ' ষ্টাৰ্ট কৰোঁ হিষ্ট্ৰী অফ এটম। চ' somehow in 500 BC টাইমত ইণ্ডিয়ান ফিলচফাৰ মহাৰিষি কানাডে থিয়ৰী দিছিলে। তেওঁ কৈছিলে যে যিমান পাৰ্টিকেলছ, যিমান মেটাৰ এক্সিষ্ট কৰে আৰ্থত, যিমান বস্তু আছে আৰ্থত, সেইবোৰ কিছুমান সৰু স্মল পাৰ্টিকেলছে বনোৱা হয়। ছাপ'জ এটা পাৰ্টিকেলছ আছে, ছাপ'জ এটা ধৰিলোঁ মেটাৰ এটা আছে অক্সিজেনটো যদি ফাৰ্দাৰ চাব ডিভাইড কৰি যাওঁ অক্সিজেনক, এটা পইণ্টত এটা পাৰ্টিকেলছ পাম যাক আমি ফাৰ্দাৰ চাব ডিভাইড কৰিব নোৱাৰোঁ, তাক আমি ডিভাইড কৰিব নোৱাৰোঁ, তাক আমি ভাঙিব নোৱাৰোঁ ফাৰ্দাৰ। চ' এই পাৰ্টিকেলছটোক কোৱা হয় এটম, আৰু তেওঁ নাম দিছিলে এইটো পৰমাণু। ঠিক তেনেকৈ গ্ৰীক ফিলচফাৰ ডেমক্ৰিটাছ এণ্ড লিউকিপাছে থিয়ৰী দিছিলে কি যদি আমাৰ মেটাৰ এটাক যদি আমি ফাৰ্দাৰ চাব ডিভাইড কৰি যাওঁ, এটা পইণ্ট আহিব কি আমি কোনো বেলেগ সেই পাৰ্টিকেলটোক ফাৰ্দাৰ চাব ডিভাইড কৰিব নোৱাৰোঁ, ফাৰ্দাৰ ডিভিজন কৰিব নোৱাৰোঁ। চ' তেওঁ এই পাৰ্টিকেলটোৰ নাম দিছিলে এটমছ। চ' এটমছ মানে কি ক'ব পাৰোঁ, কি হয় এটা স্মলেষ্ট পাৰ্টিকেল যিবোৰ কম্প'জ কৰি মেটাৰটো বনোৱা হয়। চ' বহুতটা এটম, বহুত মানে বিলিয়নছ অফ এটমছ মিলি মেটাৰবোৰ বনোৱা হয়, মেটাৰটো তৈয়াৰ হয়। চ' এইবোৰ যিবোৰ তেওঁলোক যিবোৰ থিয়ৰী দিছিলে, ধৰক ইণ্ডিয়ান ফিলচফাৰ মহাৰিষি কানাড বা এনচিয়েণ্ট গ্ৰীক ফিলচফাৰে যিবোৰ থিয়ৰী দিছিলে, এইবোৰ কোনো চাইণ্টিফিক এক্সপেৰিমেণ্টৰ ওপৰত বেছ নাছিলে, এইবোৰ জাষ্ট ফিলচফিকেল থিয়ৰী আছিলে। তেওঁলোক ভাবিছিলে এনেকুৱা হ'ব পাৰে, চ' অন দ্য বেচিছ অফ ফিলচফি তেওঁ এইবোৰ থিয়ৰী দিছিলে। যাৰ কোনো চাইণ্টিফিক বেকগ্ৰাউণ্ড নাছিলে, চাইণ্টিফিক এক্সপেৰিমেণ্ট নাছিলে। অ'কে, চ' এই থিয়ৰীৰ পৰা আমি এটা বস্তু মানে ক্লিয়াৰলি ক'ব পাৰোঁ, ক্লিয়াৰলি গম পাওঁ যে কি আমাৰ মেটাৰ যিমান মেটাৰ আছে আৰ্থত, যিমান ছাবষ্টেন্স আছে, সেইবোৰ যদি ব্ৰেক কৰি যাওঁ, তাক ফাৰ্দাৰ চাই যাওঁ, ডিভাইড কৰি যাওঁ, এটা কিছুমান স্মলেষ্ট পাৰ্টিকেল পাম এটা টাইমত। সেই স্মলেষ্ট পাৰ্টিকেলবোৰ মিলি কম্বাইন হৈ আমাৰ মেটাৰবোৰ ফৰ্ম হৈছে। আমাৰ বডিটো হওক, আমাৰ হিউমেন বডিটো হওক, কিছুমান বহুত এটম মিলি আমাৰ হিউমেন বডিটো ফৰ্ম হৈছে। অ'কে, চ' যেনেকৈ যিমান এলিমেণ্ট আছে নেচাৰত এক্সিষ্টিং, চববোৰ বহুত বেলেগ এটমছ মিলি এইটো ফৰ্ম হৈছে। চ' ট্ৰিলিয়নছ অফ এটম মিলি এটা বডি ফৰ্ম হয় বা এটা কম্প'জিট, এটা ছাবষ্টেন্স ফৰ্ম হয়। অ'কে, চ' এটম ইজ দ্য স্মলেষ্ট পাৰ্টিকেল এক্সিষ্ট ইন দ্য নেচাৰ আমি ক'ব পাৰোঁ। নেক্সট এতিয়া আমি কিছুমান চাইণ্টিফিক এক্সপেৰিমেণ্ট ডিছকাছ কৰোঁ, যাৰ পৰা তেওঁলোক মানে এটমৰ বা এটম ডিছকভাৰীত হেল্প কৰিছিলে। চ' ফাৰ্ষ্টত নাম্বাৰ 1 থিয়ৰী হ'ল ল অফ কনজাৰ্ভেশ্যন অফ মাছ। ল অফ কেমিকেল কম্প'জিশ্যন, এই থিয়ৰীটো দুটা থিয়ৰী আছে, তাতে দুটা ল আছে। এই ল দুটা দিছিলে ডিছকভাৰ কৰিছিলে এজন চাইণ্টিষ্ট, তেওঁৰ নাম হ'ল এণ্টনি লভেজিয়াৰ। বেছড অন দিছ থিয়ৰী কিছুমান কেমিকেল এক্সপেৰিমেণ্ট কৰিছিলে। বেছড অন দিছ থিয়ৰী আমি এটমৰ এইটো ফাৰ্ষ্ট চাইণ্টিফিক থিয়ৰী আছিলে, যাৰ ওপৰত বেছ কৰি এটমৰ থিয়ৰী বা এটমৰ ডিছকভাৰী ষ্টাৰ্ট হ'ল। চ' ল অফ কনজাৰ্ভেশ্যন অফ মাছত কি কোৱা আছে, মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডিষ্ট্ৰয়ড ইন এ কেমিকেল ৰিয়েকশ্যন। চ' এইটো আমি যদি এটা কেমিকেল ৰিয়েকশ্যন, এটা এক্সপেৰিমেণ্টটো যদি এনালাইজ কৰিব ট্ৰাই কৰা, এক্সপেৰিমেণ্ট এটা কৰি ইয়াতে কি কৰিছে, এটা বেকাৰ লৈছে, কনিকেল বেকাৰ লৈছে, ইয়াত এটা চলিউশ্যন দিছে, এটা দিছে X, আৰু এই যোনটো টেষ্ট টিউবটো দেখিছে নহয়, টেষ্ট টিউব এটা চলিউশ্যন লৈছে Y। এই দুটা বেলেগ চলিউশ্যন হয়। এতিয়া এই কি কৰিছে, প্ৰথমতে এইটো তোমাৰ টেষ্ট টিউবটো ইয়াত প্ৰপাৰলি হেং কৰি থৈছে যাতে এই দুটা মিক্স নহয়, চলিউশ্যন X আৰু চলিউশ্যন Y যাতে মিক্স নহয়, এনেকৈ ৰাখি থোৱা হৈছে। আৰু তাৰপিছত ইয়াৰ এই গোটেই চিষ্টেমটোৰ ৱেইট লোৱা হৈছে, ৱেইট মেজাৰ কৰা হৈছে। তাৰপিছত কি কৰা হ'ল, নেক্সট ষ্টেপত অলপমান গোটেইখিনি যিটো কেমিকেল আছিলে ইয়াত Y টিউবত, টেষ্ট টিউবত যিমানখিনি কেমিকেল আছিলে গোটেইখিনি কেমিকেল টিল্ট কৰি এইটো মিক্স কৰা হ'ল। এইটো চাবা, ইয়াত যিমানখিনি কেমিকেল আছে
এইটো ক্লাছটো টিল্ট কৰা হ'ল টিল্ট কৰাৰ পিছত কি হ'ল কেমিকেলখিনি ইয়াতে মিক্স হৈ গ'ল y লগত সো x + y হৈ গ'ল সো ইয়াতে মিক্স কৰাৰ পিছত কেমিকেল ৰিএকচন হৈছে কেমিকেল ৰিএকচন হয় বেলেগ এটা কম্পাউণ্ড ফৰ্ম হ'ল সো তাৰ পিছত ইয়াৰ মাছটো মেজাৰ কৰা হ'ল ইয়াতো মাছটো মেজাৰ কৰিও সেম মাছ পাইছে ইয়াতে যদি এই সিস্টেমটো যেতিয়ালৈ মিক্স কৰা নাছিল যেটো মাছ ইমান মাছ খাইছিলে সাপোজ 20 গ্ৰাম মাছ পাইছে ইয়াতো আফটাৰ মিক্সৰ পিছত যোনটো ফৰ্ম হ'ল কেমিকেল যোনটো কম্পাউণ্ড ফৰ্ম হ'ল তাৰ মাছ চালে মেজাৰ কৰি চালে তাৰ মাছ মেজাৰ কৰি এই সিস্টেমটো মেজাৰ কৰি পালে 20 গ্ৰাম সো বটটা কেছত মাছটো ইকুৱেল আছে সো ইয়াৰ পৰা ডিস্কভাৰ কৰিছিলে যে mass can neither be created nor be destroyed in a chemical reaction. So at chemical reaction যোনটো হ'ল আগতে যিমান মাছ আছিল দুটা সাবস্টেন্স x আৰু y ইন্ডিভিজুয়াল মাছ যিমান আছিল তাৰ পিছত chemical reaction হোৱাৰ পিছত তাহাতৰ x আৰু y যেটা মিক্স কৰি এটা chemical composition বেলেগ এটা composition হ'ল বেলেগ এটা compound হ'ল তাৰ পিছত তাৰ মাছ সেম থাকিলে so on this experiment Anthony Lavoisier first law এটা ডিস্কভাৰ কৰিছিলে এই লটোৰ নাম দিছিল law of conservation of mass okay Next, law of constant proportion. The second law that our scientists name is law of constant proportion. It কি কোৱা হৈছে তো in a chemical substance elements are always present in definite proportion of by mass. তাৰ মানে কি হ'ল ধৰা water H2O মানে water ইয়াতে তো কৈছিলে যে সদায় chemical composition এটা chemical substance সদায় তাৰ composition টো ইকুৱেল থাকিব এটো জুনে এক্সপেৰিমেন্ট নকৰা কিয় তুমি কৰা বা বেলেগ যিমান সাইন্টিস্ট নকৰা হতে কেমিক্যাল কম্পোজিশনৰ তাৰ মাছটো সদায় সিমানে থাকিব তাৰ ফৰ এক্সাম্পল 9 গ্ৰাম অফ H2O 1 গ্ৰাম হাইড্ৰোজেন থাকিব আৰু 8 গ্ৰাম অফ অক্সিজেন থাকিব এটো কেমিক্যাল কম্পোজিশন সদায় সেম থাকিব 1 গ্ৰাম হাইড্ৰোজেন 8 গ্ৰাম অক্সিজেন এই কেমিক্যাল কম্পোজিশনটো ইমানখিনি মাছ সদায় সেম থাকিব জুনে এক্সপেৰিমেন্ট নকৰা কিয় তুমি কৰা বা বেলেগ সাইন্টিস্টে কৰা না অক্সিজেন 9 গ্ৰাম অক্সিজেন 9 গ্ৰাম হাইড্ৰোজেন হ'ব কাৰণে 9 গ্রাম water হবে 1 গ্রাম হাইড্রোজেন লাগিব আৰু 8 গ্রাম অক্সিজেন লাগিব এই মাছৰ প্ৰপৰচনটো সদায় একে থাকিব মানে হাইড্ৰোজেন ইজ টু অক্সিজেন ৰেশিও সদায় 1:8 তো ইমানে থাকিব ওকে তাৰ বেলেগ হৈ নাযায় এটা এনে কোন হৈ নাযায় কি 1 গ্রাম 9 গ্রাম H2O হোৱাৰ কাৰণে 4 গ্রাম হাইড্ৰোজেন বা 5 গ্রাম অক্সিজেন এটো হৈ নাযায় কেতিয়াও সদায় এই ৰেশিওটো মেইনটেইন হৈ থাকিব সো এটো এই লটো নাম দিলে law of constant proportion ওকে So next এতিয়া এইবোৰ law দুটাৰ ওপৰত law of chemical composition and law of proportion constant proportion এই দুটা law ওপৰত বেস কৰি ডেল্টনছে এটা এটমিক থিওৰি প্ৰস্তুত কৰে এটা এটমিক থিওৰি প্ৰিপেয়াৰ কৰিছিলে ডেল্টন এজন বেলেগ সাইন্টিস্ট আছিল তেওঁ law এটা ডিস্কভাৰ ষ্টাডি কৰি এটমৰ ওপৰত এটা কেইটামান থিওৰি তেওঁ ডিস্কভাৰ কৰিছিলে সো এই ফাৰ্স্ট থিওৰিটো হ'ল all matters is made up of very tiny particles called atoms which participate in chemical reaction so এটো আমি জানো গম পালো এতিয়া মানখিনি ষ্টাডি কৰি কি মেটাৰবোৰ কিছুমান স্মলেষ্ট টাইনি পাৰ্টিকলছ বনোৱা থাকে আৰু এটা কোৱা হয় এটম আৰু এই এটমবোৰে কি হয় একচুয়ালি কেমিক্যাল ৰিএকচন যিবোৰ হয় এই কেমিক্যাল ৰিএকচনত এটমবোৰে পাৰ্টিসিপেট কৰে যেনে অক্সিজেন সোডিয়াম আৰু ক্লোৰাইড মিলি সোডিয়াম ক্লোৰাইড হয় নেক্সট সোডিয়াম ক্লোৰাইড হয় এই সোডিয়াম ক্লোৰাইডৰ কি হয় সোডিয়ামৰ এটম আৰু ক্লোৰিনৰ এটম বোৰ পাৰ্টিসিপেট কৰে ইহঁতৰ মাজত কেমিক্যাল ৰিএকচন হয় সোডিয়াম ক্লোৰাইড ফৰ্ম হয় ধৰা আৰু কি এক্সাম্পল হ'ব H2O water molecule কি হয় হাইড্ৰোজেনৰ এটম আৰু অক্সিজেনৰ এটম পাৰ্টিসিপেট কৰে আৰু পাৰ্টিসিপেট কৰি H2O ফৰ্ম হয় হাইড্ৰোজেনৰ এটম প্লাস অক্সিজেনৰ এটম বেলেগ মাছত বেলেগ প্ৰপৰচনত পাৰ্টিসিপেট কৰে ইয়াতে পাৰ্টিসিপেট কৰি এতিয়া তোমাৰ হাইড্ৰোজেন H2O মলিকিউল ফৰ্ম কৰে ওকে নেক্সট তেওঁ কৈছিলে যে atoms are indivisible particles which cannot be created or destroyed in a chemical reaction তো মতে কি হৈছে এটমটো ইনডিভিজিবল তাকে ফাৰ্দাৰ সাব ডিভাইড কৰিব নোৱাৰা এটা কেমিক্যাল ৰিএকচনত সদায় নাম্বাৰ অফ এটম সেম থাকিব সো এই সাপোজ হাইড্ৰোজেন আৰু অক্সিজেন যিমান কেমিক্যাল ৰিএকচন যিমান এটম আছিল ইনডিভিজুৱেল এটম তাৰ H2O মলিকিউল যেটা ফৰ্ম হ'ব তাতে নাম্বাৰ অফ এটম সেম থাকিব এটা তুমি ফাৰ্দাৰ কে তুমি এড কৰিব নোৱাৰা বা তুমি ডক্টৰ নোহোৱা কৰা সাপোজ ইয়াতে যদি হাইড্ৰোজেনৰ 10টা ফৰ এক্সাম্পল 10টা এটম আছে অক্সিজেনৰ যদি 12টা এটম আছে সো H2O তোমাৰ 10 + 2 22 atom hobo okay so it all according to Dalton's atomic theory next number third point to koisile je atom of a given elements are identical in mass and chemical properties so atom of a given element suppose thora nitrogen to dhorilo nitrogen atom to hodai
নাইট্ৰজেনৰ যিবোৰ এটম থাকিব তাৰ সদায় কেমিকেল প্ৰপাৰ্টিজ, তাৰ মাছ, তাৰ বাকি ফিজিকেল প্ৰপাৰ্টিজ সব সেম থাকিব। তুমি য'ৰ পৰা নাইট্ৰজেনটো কালেক্ট নকৰা, তুমি আজি ইণ্ডিয়াৰ পৰা নাইট্ৰজেন কালেক্ট কৰা, আমেৰিকাৰ পৰা নাইট্ৰজেন কালেক্ট কৰা বা ৱৰ্ল্ডৰ যিকোনো পাৰ্টৰ পৰা নাইট্ৰজেন কালেক্ট কৰা, তাৰ এটমৰ প্ৰপাৰ্টি আৰু মাছ সদায় একে থাকিব। আৰু সিমিলাৰলি যদি আমি যদি আইৰণ চাওঁ, আইৰণৰো তোমাৰ যিবোৰ এটম থাকিব, আইৰণৰ যিবোৰ এটম থাকিব, এটমৰ মাছটো সদায় একে থাকিব আৰু কেমিকেল প্ৰপাৰ্টিজ সদায় একে থাকিব। সেইটো তুমি য'ৰ পৰা কালেক্ট নকৰা, য'ৰ পৰা য'তে নোপোৱা কিয়, এইটো কেতিয়াও ভেৰি নকৰে। চ' আইৰণৰ মাছ, আইৰণৰ এটমৰ প্ৰপাৰ্টিজ আৰু নাইট্ৰজেনৰ এটমৰ প্ৰপাৰ্টিজ কেতিয়াও ছেম হ'ব নোৱাৰে। ঠিক আছে? চব ইণ্ডিভিজুৱেল ইণ্ডিভিজুৱেল এলিমেণ্টৰ এটমৰ প্ৰপাৰ্টি, কেমিকেল প্ৰপাৰ্টি এণ্ড মাছ সদায় ছেম থাকিব। Next, number 4 point, atom of different elements have different masses and chemical properties. এটা যেটা মই ক'লো সেম এলিমেন্টৰ সেম থাকিব, সো ডিফাৰেন্ট এলিমেন্টৰ সদায় ডিফাৰেন্ট হ'ব। এটা আইৰণ আৰু নাইট্ৰজেন বা নাইট্ৰজেন আৰু অক্সিজেন, নাইট্ৰজেনৰ এটমবোৰৰ যিমান কেমিকেল প্ৰপাৰ্টিজ বা মাছ থাকে সেইটো অক্সিজেনৰ এটমৰ লগত নিমিলে, বা অক্সিজেনৰ এটমৰ যিটো কেমিকেল প্ৰপাৰ্টিজ আৰু মাছ থাকিব সেইটো নাইট্ৰজেন বা আইৰণৰ লগত নিমিলিব। সো ইণ্ডিভিজুৱেল এটমৰ সদায় ইণ্ডিভিজুৱেল characteristic বা properties, chemical properties and mass থাকিব। Okay, next, number 5, fifth point, atom combine in a ratio of small whole number to form compound. atom সদায় whole number composition, whole number form combine কৰে তাতো এটা molecule form compound বা form কৰিবলৈ। এইটো চোৱা, H2 molecule টো চোৱা, H2 molecule দুটা হাইড্ৰোজেন এটম আৰু এটা অক্সিজেন এটম মিক্স হৈছে, দুটা হাইড্ৰোজেন এটম আৰু এটা অক্সিজেন এটম, এটা হোল নম্বৰ মিক্স হৈছে। বাকি ফৰ এক্সাম্পল আৰু যদি বেলেগ চাওঁ, সোডিয়াম ক্লোৰাইড NaCl টো কি হয়, সোডিয়াম ক্লোৰাইডটো এটা সোডিয়াম এটা ক্লোৰাইড এটম মিক্স কৰি সোডিয়াম ক্লোৰাইড হয়। ধৰ বেলেগ আৰু এমোনিয়া NH4 এটা এমোনিয়া কম্পাউণ্ড হয়। এমোনিয়াত NH4 তোমাৰ এটা নাইট্ৰজেন আৰু 4টা হাইড্ৰোজেন মলিকিউল ফৰ্ম কৰে। সো এইটো এটা হোল নম্বৰ ফৰ্ম কৰে। এইটো কেতিয়াও নহয় যে কি তোমাৰ H2 মলিকিউলটো H2 1.5 আৰু অক্সিজেন 0.5 এনেকে কেতিয়াও নহয়। 0.5 বা 1.5 এনেকে তোমাৰ ৰেশনেল নম্বৰ, এইটো নম্বৰত ফ্ৰেকশনেল নম্বৰত কেতিয়াও কম্বাইন নকৰে এলিমেন্টবোৰে, সদায় হোল নম্বৰ কন্ট্ৰিবিউট কৰে। এটা 1 2 3 4 এনেকে হোল নম্বৰত কেমিকেল কম্পাউণ্ড ফৰ্ম কৰে। নেক্সট, the relative number and kinds of atoms are constant in a given compound. এটা যিকোনো এটা কম্পাউণ্ড ধৰি লওঁ, তাৰ ৰিলেটিভ নাম্বাৰ এণ্ড কাইণ্ডছ অফ এটম সদায় একে থাকিব। ধৰা H2 মলিকুল এটা H2 এটা কম্পাউণ্ড হয়। এই কম্পাউণ্ডটোত তাৰ নাম্বাৰ সদায় হাইড্ৰোজেন সদায় দুটাই থাকিব, অক্সিজেন এটাই থাকিব। এইটো কেতিয়াও চেঞ্জ নহয় আণ্ডাৰ এনি কণ্ডিশ্যন। তুমি য'তে নকৰাকৈ এক্সপেৰিমেণ্টটো য'তে মিক্স কৰা, হাইড্ৰোজেন আৰু অক্সিজেন মিক্স কৰি যদি ৱাটাৰ ফৰ্মেশ্যন কৰা, তাতে হাইড্ৰোজেন সদায় দুটাই থাকিব, অক্সিজেন সদায় এটাই থাকিব, ইৰেছপেক্টিভ অফ এনি কণ্ডিশ্যন। অ'কে, সো আমি ডেল্টনছ এটমিক মডেলটো থিয়ৰিকেলি ষ্টাডি কৰিলোঁ। এতিয়া আমি তাৰ পৰা আমি এটমৰ বিষয়ে অলপ লিটিল বিট নলেজ কিছুমান গম পাইছোঁ। কি গম পাইছোঁ নলেজ কি, এটম এটা স্মলেষ্ট পাৰ্টিকেল এক্সিষ্ট ইন দ্য নেচাৰ। পাৰ্টিকেলছ যদি মেটাৰবোৰ চাব ডিভাইড কৰোঁ, এটা স্মলেষ্ট পাৰ্টিকেল পাম, তাক নাম দিয়া হৈছে এটম। আৰু এই এটমটোৱে স্মলেষ্ট পাৰ্টিকেল হয়, আৰু এই এটমটোৱে যিমান কেমিকেল ৰিয়েকশ্যন হয়, আমাৰ যিমান কেমিকেল ৰিয়েকশ্যন সেই এটমটোৱে পাৰ্টিচিপেট কৰে। সো আমি এটম কি হয় এতিয়ালৈ গম পালোঁ। আৰু এটমটো ইজ স্মলেষ্ট, বহুত স্মল হ'ল, একদম তাৰ ৰেডিয়াছ হয় অলমষ্ট ইন নেনোমিটাৰ্ছ, somehow in nanometers মানে কি 1 nanometers মানে হ'ল তোমাৰ 10 to the power -9 মিটাৰ, 1/10⁹ মিটাৰ। তোমাৰ 1 মিটাৰ যদি 10 to the power 9 ডিভাইড কৰে, যিটো যিটো ইউনিট হ'ব সিমানটো 10 নেনোমিটাৰ। সো তুমি ভাবিছোৱা, তোমালোকে ইমাজিন কৰা কিমান স্মল হ'ব পাৰে এটম এটা। সো ইমান স্মল এলিমেণ্টছ এটা, ইমান স্মল বস্তু এটা যিটো আমি চকুৰে দেখা নাপাওঁ, যাৰ একদম স্মল নেনোমিটাৰত আহে, তাক আমি ষ্টাডি কৰিব, ইমান ৰিচাৰ্চ কৰিব কিয় দৰকাৰ হয়? সো বেচিকলি ইয়াৰ কাৰণে দৰকাৰ হয় বিকজ এটমে চব মেইন হয়, চব কম্পাউণ্ড ফৰ্ম কৰে, গোটেই ৱৰ্ল্ডখন এটমৰ কাৰণে ফৰ্ম হৈ আছে, এটমে ফৰ্ম কৰিছে। এতিয়া আমি ডাঙৰ ডাঙৰ বিল্ডিংবোৰ দেখোঁ, হয় নহয়? তো বিল্ডিংবোৰত কি হৈ আছে, বিল্ডিংবোৰ কিহেৰে বনোৱা, বিল্ডিংবোৰ চেণ্ডেৰে বনোৱা হয়, চিমেণ্টেৰে বনোৱা। চিমেণ্ট কিয়, এটা সৰু সৰু পাৰ্টিকেলছ, সেই পাৰ্টিকেলছৰ ভিতৰত ডিভাইড কৰিলে এটম পাম। সো এনেকৈ সেই সৰু সৰু পাৰ্টিকেলছ মিলি ডাঙৰ বস্তু হয়, ডাঙৰ এটা কম্পাউণ্ড হয় বা ডাঙৰ ইউনিট হয়। সেইকাৰণে আমি সেই সৰু পাৰ্টিকেলছ এটমটো ষ্টাডি কৰা দৰকাৰ, তাৰ কেৰেক্টাৰিষ্টিকটো ষ্টাডি কৰা দৰকাৰ। তাৰ কেৰেক্টাৰটো ষ্টাডি কৰিলে আমি বেলেগ ৰিচাৰ্চ কৰাৰ বা
বেলেগ কিছুমান ডিস্কভাৰী ইনভেনশ্যন কৰাত আমাৰ হেল্প হয় সেইকাৰণে আমি সায়েন্টিষ্টে এইবোৰ ষ্টাডি কৰিছিলে সেইকাৰণে সায়েন্টিষ্টে এইবোৰ ৰিচাৰ্চ কৰিছিলে এবাউট এটম কি তাৰ সাইজ তাৰ কেনেকুৱা তাৰ ক্যাৰেক্টাৰিষ্টিক্স ওকে নেক্সট সিম্বল অফ এটম ডেল্টনছে কিছুমান এটমৰ সিম্বল প্ৰপ'জ কৰিছিলে এনেকুৱা টাইপৰ হাইড্ৰোজেনৰ এইটো শেপত ফসফৰাছ এইটো শেপত কপাৰ এইটো শেপত ওকে গোল্ড এইটো শেপত তো এলিমেন্টবোৰ নাম দিছিলে যোনটো ধৰা গোল্ডটো কিয় নাম দিলে গোল্ড নাম কিয় দিলে গোল্ডটোৰ মিনিং হয় একচুয়ালি ইংলিছত গোল্ড মানে ইয়েলো সো গোল্ডটো দেখাত ইয়েলো কালাৰ হয় সেইকাৰণে গোল্ডৰ নাম দিলে সেইকাৰণে এই পাৰ্ট এলিমেন্টৰ নাম দিলে গোল্ড ঠিক তেনেকে এনেকে বেলেগ বেলেগ কন্ডিশনত বা কোন জায়গাৰ পৰা আহিছে সেইকাৰণেও নাম দিলে কিছুমান এলিমেন্ট কপাৰটো আছে কাইপ্ৰাছৰ পৰা সেইকাৰণে নাম দিলে কপাৰ ওকে সো এইটো হল ডেল্টন এটমিক ডেল্টন প্ৰপ'জ সিম্বল এটা ডেল্টন সিম্বল পিছত in future in episode আৰু ৰিসেন্ট ডিস্কভাৰ হোৱাৰ পিছত IUPAC বুলি এটা অৰ্গানাইজেচন আছে IUPAC UPSC এর ফুল ফর্ম হল ইন্টারন্যাশনাল ইউনিট অফ পিওর এন্ড অ্যাপ্লাইড কেমিস্ট্রি এই IUPAC এর পিছত কিছুমান স্ট্যান্ডার্ড সিম্বল nomenclature কৰিলে নাম দিলে স্ট্যাম্পাস সিম্বল ডিস্কভাৰ কৰিলে সেই সিম্বলস বা স্ট্যান্ডার্ড সিম্বল কিছুমান দি দিছে যিবোৰ এলিমেন্টস অফ এলিমেন্টৰ কাৰণে ইউজ কৰা বেলেগ বেলেগ এলিমেন্টৰ কাৰণে বেলেগ বেলেগ কিছুমান স্ট্যান্ডার্ড সিম্বল দি দিছে তো স্ট্যান্ডার্ড সিম্বলবোৰ এনেকুৱা কিছুমান কন্ডিশনত দিছে সাপোজ সদায় এলিমেন্টৰ ফাৰ্স্ট কন্ডিশনটো দিছে সদায় এলিমেন্টৰ প্ৰথম এলফাবেট যোনটো সিম্বলৰ প্ৰথম এলফাবেটটো সদায় ক্যাপিটেল লেটাৰ হ'ব ওকে A हो पारे B हो पारे जोंटू থাকে জাস্ট প্রথম লেটারটো মানে ক্যাপিটাল হ'ব সো এই সিম্বল ক্লাসৰ এলিমেন্টৰ প্ৰথম লেটাৰটো A ক্যাপিটাল প্ৰথমটো A ক্যাপিটাল B টো ক্যাপিটাল বেৰিয়ামৰ বৰণৰ B ক্যাপিটাল ক্যালসিয়ামৰ C ক্যাপিটাল আয়োডিনৰ I ক্যাপিটাল হাইড্ৰোজেনৰ H ক্যাপিটাল সো প্ৰথম লেটাৰটো মানে ক্যাপিটাল হ'ব আৰু তাৰ পিছত যোনটো সেকেন্ড লেটাৰ হ'ব এটো ক্যাপিটাল লেটাৰ স্মল লেটাৰ হ'ব সো এটা এলিমেন্টৰ AL এলিমেন্টটো কিটাও তোমাৰ AL এনেকে নিলেখে এলিমেন্টটো লিখে হয় AL এটা আর্গনৰ সিম্বল দিলে AR তো AR বুলি নিলেখে এটা লিখে AR ওকে নেক্সট বেৰিয়ামৰ BA বিটো BA এনেকে নিলেখে BA সো এইবোৰ বস্তু মনত ৰাখিবা সো এটো স্ট্যান্ডার্ড সিম্বল বাই ডিজাইন কৰিছে বাই IUPAC আৰু তাৰ পিছতও কিছুমান এটো কি বেসিস কিছুমান সেকেন্ড লেটাৰ কি বেসিছত দিয়া সেকেন্ড লেটাৰ দিয়া হয় তাৰ পিছত সেকেন্ড লেটাৰটো যি থাকে এনেকে লিখে এলুমিনিয়ামৰ সেকেন্ড লেটাৰ কি হয় AL দিছে আৰ্গনৰ সেকেন্ড লেটাৰ কি হয় R সো AR দিছে বেৰিয়ামৰ কি হয় BA দিছে ওকে আৰু কিছুমান সিম্বল থাকে যেনেকে আইৰণৰ FeQ দিলে আইৰণৰটো IR দিব পাৰিলে FeQ দিলে বিকজ আইৰণৰ লেটিন নাম হ'ল ফেৰাছ সো এই ফেৰাছৰ Fe টো ইউজ কৰিছে ওকে এটো কিছুমান এনেকুৱা কিছুমান এক্সেপশন আছে তাৰ পিছত তোমাৰ সোডিয়ামত এনেকে ইউজ কৰিলে because সোডিয়ামৰ লেটিন নেম নেট্ৰিয়াম হয় লেটিন এটা ল্যাঙ্গুৱেজ হয় লেটিন নেম নেট্ৰিয়াম হয় সো ইয়াৰে Na টো ইউজ কৰিছে ওকে সো এনেকে কিছুমান বেলেগ বেলেগ টাইপৰ ইউজ কৰি বা প্ৰসিডিউৰ ইউজ কৰিছে তেনেকে জিংকত কি কৰিছে জিংকটো JI দিয়া নাই ইয়াত ফাৰ্স্ট লেটাৰ আৰু থাৰ্ড লেটাৰ ইউজ কৰিছে জিংকত JN ওকে আৰু ম্যাগনেসিয়ামটো সেম ফাৰ্স্ট আৰু সেকেন্ড থাৰ্ড লেটাৰ ইউজ কৰি সেকেন্ড লেটাৰটো স্কিপ কৰিছে এনেকে ম্যাগনেসিয়াম নাম দিছে সো এনেকে কেমিক্যাল কম্পোজিশন এলিমেন্ট এলিমেন্টবোৰ সিম্বলবোৰ নাম দিয়া হৈছে বেলেগ বেলেগ এটমৰ বেলেগ বেলেগ এলিমেন্টৰ সো এই সিম্বলবোৰ তোমালোকে ভালকে ষ্টাডি কৰি লবা একবাৰ ষ্টাডি কৰিলে ভালকে মনত থাকি যাব ওকে নেক্সট এইটো চেপ্টাৰত আমি এইখিনিলৈকে টপিক ষ্টাডি কৰিম আৰু কিছুমান টপিক আছে ধৰা এইটো চেপ্টাৰত চেপ্টাৰ 3 এটমিক মাছ মলিকুল এন্ড আয়ন কেমিক্যাল ফৰ্মুলা মলিকুলাৰ মাছ মল কনসেপ্ট আৰু কেইটামান টপিক আছে তোমালোকৰ চেপ্টাৰ 3 এইবোৰ আমি চেপ্টাৰ 4 টো ষ্টাডি কৰাৰ পিছত চেপ্টাৰ 4 টো ষ্টাডি কৰিম চেপ্টাৰ 4 ষ্টাডি কৰাৰ পিছত চেপ্টাৰ 4 ৰ লগত একেলগে ষ্টাডি কৰিম বিকজ কিয় যেতিয়া চেপ্টাৰ 4 টো ষ্টাডি কৰিম এটা এই কনসেপ্টবোৰ এই থিওৰিবোৰ এই কেটা তাক আৰু ভালকে বুজি পাবা এতিয়া যদি বুজাই দিও তোমালোকে চেপ্টাৰ 4 টো নপঢ়াকে চেপ্টাৰ 3 একেটা বুজাত অলপ দিগদাৰ হ'ব সেইকাৰণে আমি কি কৰিম চেপ্টাৰ 4 টো ষ্টাডি কৰিম তাৰ পিছত একেটা টপিক ষ্টাডি কৰিম চেপ্টাৰ 3 ওকে থ্যাংক ইউ